5জন বীৰ ৰণত পৰা দেখি হাতত ধনু লৈ যুদ্ধত অতিকাই প্ৰৱেশ কৰিলে। তেওঁ মনে মনে চিন্তা কৰিবলৈ ধৰিলে, হে কৌশল্যানন্দন, তোমাৰ শ্ৰীচৰণত স্থান দিয়া। ৰাৱণৰ সন্তান বুলি তুমি দয়া নকৰিবা, তেতিয়াহ'লে দয়াময় ৰামৰ কলংক থাকিব। দুজন খুৰা আৰু মহোদৰক দেখি ৰাৱণ কুমাৰ অতিকাই ৰুষ্ট হ'ল। হীৰামণি মাণিকেৰে ৰথৰ শোভা কৰিব লাগিছে, মাথাৰ মুকুট কৰ্ণত কুণ্ডলেৰে শোভিত কৰিব লাগিছে। দেৱতা গন্ধৰ্বক জিনি বল বৃদ্ধি হৈছে। মহাক্ৰোধেৰে অতিকাই আগুৱান হৈ ধনুত টংকাৰ দিব ধৰিলে। ধনুৰ টংকাৰতে কপিবিলাক মূৰ্ছিত হ'ল। বীৰ ভালুক বান্দৰবিলাকৰ বুকু কঁপি গৈছে। ৰথৰ ওপৰৰ পৰাই কপিবিলাকক চিঞৰি ক'লে, ঐ মহামূৰ্খ কপিসকল, তহঁতে ৰণস্থলী এৰি এতিয়াই পলাই যা। মোৰ নাম ত্ৰিভুৱন খ্যাত অতিকাই, মই যুদ্ধ কৰিবলৈ আহিছোঁ। আজি তহঁতক ত্ৰিভুৱনত নাৰাখিম। মই হিত কথা কৈছোঁ, তহঁতে পলাই যা। এই বুলি সিংহনাদ কৰিবলৈ ধৰিলে। বান্দৰবিলাকে অতিকায়ৰ ভয়ংকৰ কায় দেখি পলাবলৈ ধৰিলে। কিছুমানে সেতু পাৰ হৈ পলাবলৈ ধৰিলে, কিছু মৰাশৰ মাজত শুই থাকিবলৈ ধৰিলে। কোনোৱে শ্ৰীৰামৰ ওচৰলৈ গৈ অতিকাই বীৰৰ কথা কৈছে। কপিসকলৰ কথা শুনি শ্ৰীৰামে অতিকাই দেখি আচৰিত হ'ল। যদিও প্ৰথম ৰণত এনে অতিকাই ৰূপ দেখিছিলে, তথাপি অন্তৰৰ মাজত বিস্ময় হ'ল। অলৌকিক পদাৰ্থবিলাকৰে এনে ধৰ্ম হয়, যিমান দেখে নতুন নতুন ৰূপত প্ৰকাশ হয়। সেয়েহে বিভীষণক মধুৰ বচনেৰে সুধিলে, হে মিতা, ৰণলৈ অহা এওঁ কোন? শ্যামল বৰ্ণৰ শিলাকৃতি, অতি ভয়ংকৰ ভূপ্ৰতাপী। শিৰত মুকুট শোভা কৰি আছে, সুবৰ্ণৰ শৃংগ শোভা কৰি আছে। 10 হাত পৰিমাণৰ দুইফালে দুখন ভয়ংকৰ খৰ্গ দুলি আছে। বাওঁ হাতেৰে এখন ধনু ধৰি আছে। এইখন ইন্দ্ৰধনুখনৰ সমান দীঘল। এওঁক দেখি বান্দৰবিলাকে ভয়তে ঠায়ে ঠায়ে পলাবলৈ ধৰিছে। এওঁ কাৰ পুত্ৰ? নাম কি? মোক কোৱা মিতা। অতিকায়ৰ যুদ্ধ সুমৃত্যু। শ্ৰীৰামৰ মুখত এনে কথা শুনি বিভীষণে তেওঁক ক'লে, হে প্ৰভু, এওঁ বিশ্ৰসৱৰ পুত্ৰ ৰাৱণ নন্দন। এওঁৰ নাম অতিকাই। মালিনীৰ উদৰত এওঁৰ জন্ম। ই সমৰত নিজৰ পিতাৰ নিচিনা, ধৰ্মত অতি ধাৰ্মিক, ৰণত মহাবীৰ। দেৱ, দ্বিজ, গুৰু, ভক্ত, নিষ্পাপ শৰীৰ। জ্ঞাতিজনৰ সেৱাত এওঁ অনুৰক্ত। শাস্ত্ৰাভ্যাসত অতি পণ্ডিত। এবাৰ শুনিলেই হয়। সম, দম, ভেদ, দণ্ড এই 4 উপায়ে অত্যন্ত নিপুণ। ধৰ্মশাস্ত্ৰ, অৰ্থশাস্ত্ৰ, কামশাস্ত্ৰত অতি ধীৰ। ইয়াৰ সমান বীৰ ৰাৱণৰ বাহিৰে আৰু অন্য কোনো নাই। ইয়াৰ বাহুবলক আশ্ৰয় কৰি নিৰৱধি লংকাপুৰী নিৰ্ভয়ে আছে। ইয়াৰ শক্তিক সকলোৱে প্ৰশংসা কৰে। বহু বছৰ ঘূৰ তপ কৰি বিধাতাকো নিজৰ বশ কৰি থৈছে। তেওঁৰ পৰাই এই দিব্যমান আৰু নানা অস্ত্ৰ শস্ত্ৰ আৰু বাণ পাইছে। এক অভেদ্য কৱচো পাইছে। ইয়াৰ শৰীৰ সকলোৰে ওচৰত অবদ্ধ হৈছে। ই বহুতো দেৱতা, মানৱ, যক্ষ, বিদ্যাধৰ, নাগ কিন্নৰ আদিক জিনিছে। ইয়াৰ বাণে বৰ্জৰ স্তম্ভন কৰিছিলে, বৰুণৰ পাশ নিবাৰণ কৰিছিলে। বাপেকে আদৰতে ইয়াৰ নাম অতিকাই ৰাখিছিল। এই ৰণত কপিঋক্ষগণক শৰৰ জালত এতিয়া সংহাৰ কৰিব, গতিকে ইয়াক এতিয়াই সংহাৰ কৰা। এনেকৈয়ে বিভীষণে ৰঘুবৰক কৰে। অন্যফালে ৰণৰ ভিতৰত প্ৰৱেশ কৰিলে। সন্মুখতেই বিভীষণক দেখি অতিকায়ে প্ৰণাম কৰি ক'লে, হে খুৰা, মোৰ কথা শুনা। তুমি ৰাতিয়ে দিনে দেৱগদাধৰক সেৱা কৰি আছা। তোমাৰ সমান কোন শ্ৰেষ্ঠ আছে? তোমাৰ প্ৰতি দেৱনাৰায়ণৰ অতি মৰম। গতিকে হে খুৰা, মই তোমাক এটা নিবেদন কৰোঁ। মোক যেন দেৱগদাধৰে দয়া কৰে। এই বুলি কৈ অতিকায়ে ৰামৰ ওচৰলৈ ৰথ চলাই নিলে। অতিকায়ে ক'লে, হে জগতৰ গোসাঁই, মোৰ প্ৰতি তোমাৰ কিয় দয়া হোৱা নাই? তুমি মোক তোমাৰ চৰণত স্থান দিয়া।
স্তৱ শুনি স্তব্ধ হৈ গদাধৰে ক'লে, হে অতিকায়, লংকাৰ ভিতৰত তুমি পৰম ধাৰ্মিক। তুমি আৰু তোমাৰ খুৰা বিভীষণ দুয়োজনকে মই ৰাৱণক মাৰি ৰাজ্য দিম। অতিকায়ে ক'লে, হে প্ৰভু, ৰাজ্যৰ মোৰ প্ৰয়োজন নাই। যুদ্ধ কৰি এই কলেবৰ পতন কৰিম। মোৰ সৈতে কোনে যুদ্ধ কৰিব? বান্দৰৰ সৈতে মই যুদ্ধ নকৰোঁ। কপিগণ পশু জাতি, যুদ্ধ কৰিব নাজানে। বান্দৰৰ সম্বল কেৱল বৃক্ষ আৰু পাথৰ। বান্দৰবিলাকক কটাক্ষতে মাৰিব পাৰোঁ। সুগ্ৰীৱ ৰজা তেনেই বকৰ সমান। লক্ষ্মণ হ'ল বালক, ৰণ কৰিব নাজানে। হাত জোৰকৈ বীৰে ক'লে, হে শ্ৰীৰাম, মোৰ কথা শুনা। তোমাৰ সৈতে মই সংগ্ৰাম কৰিম। লক্ষ্মণে ৰণ কৰিবলৈ ধনু পাতি যায়। তেওঁক দেখি বীৰে হাঁহি হাঁহি ক'লে, হে লক্ষ্মণ, তুমি কিমান যুদ্ধ কৰিছা? বয়স কিমান? মোৰ সৈতে যুদ্ধ কৰা উচিত নহয়। ইন্দ্ৰ চন্দ্ৰ কুবেৰেও মোলৈ ভয় কৰে। মোৰ সৈতে যুদ্ধ উচিত নহয়। খঙত লক্ষ্মণে ধনুত টংকাৰ দিলে। তাকে দেখি অতিকায়ৰ চমৎকাৰ লাগিল। অতিকায়ে ক'লে, হে লক্ষ্মণ, তুমি বয়সতকৈ তেনেই সৰু। তুমি ৰণ কৰিব জানা নেকি? লক্ষ্মণে ক'লে, তই নিশাচৰ জাতিৰ, ভাল বেয়া একো নাজান। কেৱল উত্তৰ ক'ব পাৰ। কাক ক'ত এনে দেখিছ, ক'ত শুনিছ? বয়স যাৰ বেছি সিয়েই ৰণত জিকে। মোক ল'ৰা বুলি কৈছ, তই ডাঙৰ বুলি কৈছ। ঠিক আছে, যদি তই নিজকে ৰক্ষা কৰিব পাৰ তেতিয়াহে তোক বীৰ বুলি জানিম। আজিৰ যুদ্ধত যদি তোক মাৰিব নোৱাৰোঁ তেন্তে মই লক্ষ্মণ নাম মিছাকেই ধৰা হ'ব। এনেকৈ কথা কৈ দুয়োজনে যাৰ যিমান শিক্ষা আছে সিমান বাণ মাৰিবলৈ ধৰিলে। দুয়োজনৰ মাজত মহাৰণ আৰম্ভ হ'ল। অতিকায়ে অগ্নিবাণ মাৰিলে। লক্ষ্মণে বৰুণ বাণে সংহাৰ কৰিলে। তেতিয়া 200 বাণ অতিকায়ে এৰিলে। লক্ষ্মণে তাক লগে লগে কাটিলে। এনেকৈ দুয়োজনৰ বাণত দশোদিশ জল স্থল অন্ধকাৰ কৰি পেলালে। দুয়োজনে বাণ মাৰে, অন্তৰীক্ষত 2 বাণে কটাকটি কৰে। শেষত লক্ষ্মণৰ বাণত বায়ুৱে উপদেশ দি ক'লে, হে লক্ষ্মণ, ইয়াৰ অংগত অক্ষয় কৱচ আছে, গতিকে ৰাৱণৰ পুত্ৰ সহজে নমৰে। ইয়াক ব্ৰহ্মঅস্ত্ৰ মাৰি সংহাৰ কৰা। উপদেশ দান দি পৱন তাৰ পৰা আঁতৰিল। লক্ষ্মণে মন্ত্ৰ স্মৰণ কৰি ব্ৰহ্মঅস্ত্ৰ জুৰিলে। লক্ষ্মণে বাণ প্ৰহাৰ কৰাত অতিকায়ৰ প্ৰাণ উৰি গ'ল। সেই বাণ কাটিবলৈ জাঠি মাৰিবলৈ ধৰিলে, কিন্তু অতিকায়ে তাক ঘূৰাব নোৱাৰিলে। অতিকায়ৰ মাথা কাটি 2 খণ্ড কৰিলে। অতিকায় ৰণত পৰাত ৰাক্ষস ভয়ত পলাবলৈ ধৰিলে। বান্দৰবিলাকে খেদি গৈ ৰাক্ষসক মাৰিবলৈ ধৰিলে। অতিকায়ৰ মূৰটো পৃথিৱীত পৰাত মূৰটোৱে ৰাম ৰাম বুলি ক'বলৈ ধৰিলে। প্ৰেম আনন্দত বিভীষণৰ অশ্ৰুজল পৰিবলৈ ধৰিলে। হে পুত্ৰ, তুমি ধন্য। তুমি নিশাচৰ কুলক ধন্য কৰিলা। তোমাৰ পুণ্যৰ ফলত 3 কুল মুক্ত হ'ল। এনে ভক্ত কোনো কালে দেখা নাই, শুনা নাই। এনেকৈ কটা মূৰেৰে ৰাম ৰাম বুলি কোৱা। অতিকায় ৰণত মৃত্যু হোৱা বাতৰি দূতে গৈ লংকেশ্বৰক দিলেগৈ। দূতে গৈ দশাননৰ ওচৰত কান্দি কাটি নিবেদন কৰিলে, হে মহাৰাজ, তোমাৰ 4 জন তনয় 2 জন ভ্ৰাতাই ৰণলৈ যাওঁতে 5 জনক বান্দৰে বধ কৰিলে আৰু অতিকায়ক লক্ষ্মণে বধ কৰিলে। দূতৰ মুখত এনে কথা শুনিবলৈ পাই দশানন মূৰ্ছা গ'ল। কিছু ক্ষণৰ পাছত চেতন পাই বিংশতি নয়নেৰে অশ্ৰুধাৰা ববলৈ ধৰিলে। দশাননে কান্দোতে কান্দোতে খন্তেকো স্থিৰে থাকিব পৰা নাই। কোনেও তেওঁক সান্তনা দিব পৰা নাই। তেতিয়া ইন্দ্ৰজিতে কন্দন সম্বৰণ কৰি দশাননক অহংকাৰ কৰি ক'লে, মই সাক্ষাৎ থাকোঁতে তুমি কিয় অন্যজনক পঠোৱা? মোক আজ্ঞা কৰা, ৰাম লক্ষ্মণক মাৰি থৈ আহোঁগৈ। ৰামৰ সৈন্যক মাৰি লৈ আহিবলৈ অনুগ্ৰহ কৰি পদধূলি দিয়া।